আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল SIR যিহেতু অসমত SIR কাম অহাকালিৰ পৰা আৰম্ভ হৈ গ'ল। এতিয়া কিন্তু ডিষ্ট্ৰিক্ট অনুযায়ী SIR কাম বৰ্তমান চলি আছে। বৰ্তমান কিন্তু হোজাই জিলাত SIR কাম আৰম্ভ হৈ গৈছে। এতিয়া যদি আপোনালোকে অসমৰ নাগৰিক হয় তেনেহ'লে আপোনালোকে জানি লওক যে SIR আপোনাৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। SIR মানে হৈছে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন। এতিয়া কিন্তু অসমত ভোটাৰ লিষ্টৰ অথবা ভোটাৰ ID কাৰ্ডৰ ভেৰিফাইৰ কাম কৰিব। তাত কিন্তু আপোনাৰ সকলো ডকুমেণ্ট দেখুৱাব লাগিব। যদি আপোনালোকৰ কিবা এটা ডকুমেণ্ট নাথাকে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভোটাৰ অথবা আপোনালোকৰ ভোটাৰ লিষ্টৰ পৰা নামটো কাটি যাব, অথবা কিন্তু আপোনালোকে অসমৰ বা ভাৰতৰ নাগৰিক নহয়। এতিয়া যেহেতু অসমত SIR কাম আৰম্ভ হৈ গৈছে, এতিয়া SIR আপোনাৰ কি ডকুমেণ্ট লাগিব, কি ডকুমেণ্ট থাকিলে আপোনালোকৰ SIR নাম অন্তৰ্ভুক্ত কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। অহাকালিৰ পৰা কিন্তু হোজাই জিলাত SIR কাম আৰম্ভ হৈ গৈছে। তাত কিন্তু মাত্ৰ 2 দিন টাইম দিয়া হৈছে। আপোনালোকৰ কিন্তু 2 দিনৰ ভিতৰত আপোনালোকৰ সকলো ডকুমেণ্ট জমা কৰিব লাগিব। সেইকাৰণে যদি আপোনালোকে অসমৰ নাগৰিক হয়, এতিয়াও আপোনাৰ ডিষ্ট্ৰিক্টত SIR কাম আৰম্ভ হোৱা নাই, এতিয়া আপোনালোকৰ কি ডকুমেণ্ট দেখুৱাব লাগিব জানি লওক। কি ডকুমেণ্ট থাকিলে আপোনালোকৰ নাম ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত হ'ব বা আপোনালোকৰ নামটো SIR অন্তৰ্ভুক্ত হ'ব, সম্পূৰ্ণ প্ৰচেছ জানি লওক। আৰু আপোনাৰ কি ডকুমেণ্ট থাকিব লাগিব জানি লওক। সকলোকে সুপ্ৰভাত জনাইছোঁ। বিশেষকৈ গোটেই অসমৰ লগতে আমাৰ হোজাই জিলাতো SIR কাম আৰম্ভ হৈছে, অৰ্থাৎ ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ কাম আৰম্ভ হৈছে। আমি কিছুমান এই বিষয়ে অৱগত আছোঁ আৰু কিছুমান হয়তো এই বিষয়ে এতিয়াও অৱগত হোৱা নাই। গতিকে যিসকল এতিয়াও অৱগত হোৱা নাই তেখেতসকলৰ কাৰণে মই এই বাৰ্তাটো প্ৰেৰণ কৰিব বিচাৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে। 2005 যদি আপোনাৰ ভোটাৰ তালিকাত নাম আছে আৰু 2025 যদি আপোনাৰ ভোটাৰ তালিকাত নাম আছে, তেতিয়াহ'লে আপুনি কি কৰিব, আপোনাৰ নিজৰ এলেকাৰ যিজন BLO আছে তেখেতক আপুনি লগ ধৰক আৰু 2005 যিটো তালিকাত আপোনাৰ য'ত নাম আছে তাত আপুনি দেখুৱাই দিয়ক যে তাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে, আৰু 2025 আপোনাৰ ঘৰ নম্বৰটো কওক, তেওঁ বিচাৰি উলিয়াব, তাতো নিশ্চয় আপোনাৰ নামটো থাকিব। এই ক্ষেত্ৰত কোনো চাৰ্টিফাইড কপিৰ কোনো প্ৰয়োজন নাই। বহুত মানুহে চাৰ্টিফাইড কপিৰ কাৰণে দৌৰাদৌৰি কৰিছে, এইটো কোনো দৰকাৰেই নাই। প্ৰত্যেকজন BLOৰ হাতত ইতিমধ্যে 2005 আৰু 2025 ভোটাৰ তালিকাখন তেওঁলোকৰ হাতত মজুত আছে। আৰু যিসকলৰ 2005 চনত তেওঁলোকে বেলেগ এটা সমষ্টিত ভোটদান কৰিছিলে, সেইসকলৰ কাৰণে কিছু কৰণীয় কৰ্তব্য হ'ল, য'ত তেওঁলোকে ভোটদান কৰিছিলে সেই সমষ্টিৰ নম্বৰটো আৰু খণ্ডৰ নম্বৰটো আৰু চিৰিয়েল নম্বৰটো য'ত আপুনি বৰ্তমান ভোটদান কৰি আছে সেই এলেকাৰ যিজন BLO সেই BLOক আপুনি অৱগত কৰাওক আৰু কওক যে সেই সময়ত মই সেইটো সমষ্টিত আছিলোঁ আৰু সেই সময়ত মোৰ ভোটাৰ তালিকাৰ ক্ৰমিক নম্বৰটো এইটো, খণ্ড নম্বৰটো এইটো আৰু সমষ্টিৰ নম্বৰটো এইটো। তেতিয়া BLO জনে সেই ফৰ্মখন ফিল আপ কৰিব। যিসকলৰ 2005 চনত ভোটাৰ তালিকাত নাম আছে আৰু 2025 যিসকলৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকে নিশ্চয়কৈ এই কেটেগৰীত পৰিব। আৰু আমাৰ ল'ৰা ছোৱালী যিসকল 2005 ভোটাৰ হোৱাই নাই তেখেতসকলৰ কাৰণে এতিয়া চিন্তা কৰিবলগীয়া কোনো কথাই নাই। তেখেতসকলৰ কাৰণে পিছত যিটো ফৰ্ম আহিব তেওঁলোক BLO সকলে ফিল আপ কৰি দিব। গতিকে বৰ্তমান যিটো কৰণীয় কাম আছে সেইটো হ'ল আপোনাৰ নামটো 2005 আছে আৰু 2025 আছে, এইটো আপুনি সুনিশ্চিত কৰক। ধন্যবাদ।